এইবাৰ ছাগলী চোৰত নামিল নাজিৰাৰ এখন চাহ বাগানৰ পৰিচালক। বহুকেইটা ছাগলী এটা গোপন কোঠাত আবদ্ধ কৰি থোৱাৰ অভিযোগ। এইবাৰ নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাৰ পৰিচালকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল। পৰিচালক উমেশ তিৱাৰীৰ বিৰুদ্ধে এই অভিযোগ। নাজিৰাৰ আৰক্ষীক অভিযোগ দিবলৈ যোৱা ব্যক্তিৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ সংবাদ মাধ্যমৰ আগত। প্ৰকৃততে ছাগলী চোৰ আখ্যা দিয়া এইজন উমেশ তিৱাৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে নাজিৰা আৰক্ষীয়ে, এক ডাঙৰ প্ৰশ্ন। আমাৰ বাতৰি প্ৰত্যক্ষ কৰি আৰক্ষীৰ শীৰ্ষ মহলৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিক্ৰিয়া কি হ'ব, পৰৱৰ্তী সময়ত এয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। তো আমি ছাগলীবিলাক মানে মেলি দিওঁ, মেলি দিয়াৰ পিছত মানে কি যে ছাগলীবিলাক চৰিবলৈ যায়, ঠিক। তো সেই অনুপাতে ছাগলীবিলাক যোৱাকালি যেতিয়া মোৰ ঘৰত ছাগলী নাহিলে মই বিচাৰিবলৈ গ'লোঁ, বিচাৰি হেৰাণ হৈ গ'লোঁ। হেৰাণ হোৱাৰ পিছত মই মানুহৰ মুখৰ পৰা শুনিলোঁ যে বামুণপুখুৰী চাহ বাগিচাৰ পৰিচালকে 10-15জনীমান ছাগলী ধৰি লৈ গৈছে, আৰু আপোনাৰ এটা মানে গোপন কোঠাত মানে বন্দী কৰি ৰাখিছে। গুদাম ঘৰত এটা মানে আন্ধাৰ ৰুমত এটাত মানে ভৰ্তি কৰি থৈছে। তাত মানে কোনো দানা পানীৰ ব্যৱস্থা নাই। তাৰপিছত এই সন্দৰ্ভত মই কালি তাত আনুমানিক 15জনীমান আছে, সৰু ছাগলী লগাই মেলি। মোৰ 5জনী আছে আৰু মোৰ অতিথৰ আছে 4জনীমান। তেখেতৰ নামটো মই ইমান ভালদৰে গম নাপাওঁ, কিন্তু তিৱাৰী বুলি গম পাওঁ। থানাৰ লগত যোগাযোগ কৰিছিলোঁ। নাজিৰা থানাত। নাজিৰা থানাত প্ৰথমে এজাহাৰখন যেতিয়া লৈ গৈছোঁ, এজাহাৰখন মানে কি হ'ল আপোনাৰ একচেপ্ট নকৰিলে, না পঢ়িলে না শুনিলে, একো নুশুনিলে। সুধা আমাৰ কথা কিছুমান সুধিলে, ফাৰ্ষ্ট টাইম আমাক বহিবলৈ ধুনীয়াকৈ একদম মানে জনসাধাৰণ যেনেধৰণে ব্যৱহাৰ কৰিব লাগে প্ৰশাসনে সেইধৰণে ব্যৱহাৰ কৰা নাই। উল্টাই আমাক দম দি সুধিছে, ভয় খুৱাইছে, তাৰপিছত ভিডিঅ' কৰিছে, যে আমি নাজিৰা আৰক্ষীয়ে ভৱেন দাস বুলি ব্যক্তি এজন আৰু আপোনাৰ দত্ত বোলা এজন অচি। তাৰপিছত আৰু মোক সুধিলে যে ছাগলীজনী, মই ক'লোঁ ছাগলীজনী মই বিচাৰিব গৈছিলোঁ কালি গৈছিলোঁ, কালিতো নহ'ল, মেনেজাৰজনক লগ পোৱা হ'ল। তো মোক ক'লে যে ৰাতিপুৱা আহি পিনি লৈ যাবা। তো যেতিয়া ৰাতিপুৱা গৈছোঁ, তো মোক কৈছে যে 4,000 টকা পইচা বিচাৰিছে। তো 4,000 টকা বিচাৰিছে, মানে মেনেজাৰে বিচাৰিছে। মানে ছাগলীৰ নামত মানে মোক বিচাৰিছে। এতিয়া মই প্ৰশাসনৰ ওচৰত মানে সহায় বিচাৰিছোঁ। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমাৰ জনসাধাৰণৰ কাৰণে তেখেতে মানে কি যে প্ৰশাসনে ধুনীয়াকৈ আমাৰ মানে এজাহাৰবিলাক বা জনসাধাৰণৰ যিবিলাক সুবিধা অসুবিধা বুজ লৈ পিনে এইবিলাক মানে বিচাৰ কৰিব বুলি। তো মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ এটাই আছে যে আজি নহয়, তেখেতে 4-5 বছৰ ধৰি এই মানে ছাগলী বেপাৰটো বহুত দিনৰ পৰা লুণ্ঠন ৰাজ চলাইছে। আৰু ছাগলী বুলি নহয়, গৰু ম'হ আদি কৰি তেনেকুৱা বহুতো তাৰ পৰা মানে এই অন্ধকোঠালিটোৰ পৰা ছাগলী গায়ব হৈছে, গৰু গায়ব হৈছে। তো ইয়াৰ মানে ষড়যন্ত্ৰ কি মই আচল বুজি পোৱা নাই। আৰু ইয়াত অচিচাৰো কিবা হয় হয় মই জনামতে তেখেতৰ লগত মানে প্ৰশাসনো চামিল আছে নেকি। এইটো এটা ডাঙৰ চিণ্ডিকেট চলাই আছে তেখেতে, মানে লুণ্ঠনৰ ৰাজ। মানে এই দুখীয়া শ্ৰেণীৰ লোকৰ পৰা তেখেতে মানে এই পইচা মানে আত্মসাত কৰি তেখেতে মানে বেতনৰ পৰা কি চলিব, তেখেতে মানে এইবিলাকৰ পৰা চলি আছে। ডিজিপি মই মহোদয়ক এটাই অনুৰোধ কৰিছোঁ যে ইয়াৰ এটা মানে বিহিত ব্যৱস্থা হ'ব লাগে এইজন পৰিচালক প্ৰতি। তেখেতে যিটো এতিয়া লুণ্ঠন ৰাজ চিণ্ডিকেট যিটো চলাইছে তেখেতে বন্ধ কৰিব লাগে।
ছাগলী চিণ্ডিকেট চুৰ মইতো জনামতে চুৰেই হয় বুলি কৈছোঁ যেতিয়া গোপন কোঠাত যেতিয়া বন্ধ কৰিছে চুৰেই হয় তিৱাৰী বুলি গম পাইছোঁ মই সম্পূৰ্ণ নামটো গম নাপাওঁ তিৱাৰী চুৰ হয় 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 তাৰপিছত এই আমাৰ প্ৰশাসনো ইয়াৰ লগত হেৰি আছে নেকি সেইটো কাৰণে আমাৰ জনসাধাৰণৰ কথাবিলাক মানে গুৰুত্ব নিদিয়ে নাজিৰা আৰক্ষী জড়িত হৈছে বুলি মই গম পাওঁ মানে এইটো কাৰণে যেতিয়া জনসাধাৰণৰ কথা নুশুনে তেখেতে তেতিয়া বাকী ৰাইজৰ কথা কি শুনিব তেখেতে আমাৰ কাৰণে হৈছে না আমাৰ আপত্তি এইবিলাক বিহীন কৰিবৰ কাৰণে মানে আমাৰ প্ৰশাসন মানে বিষয়টো হেৰি হৈছে তো গতিকে তেখেতে এইটো নকৰি আমাৰ আপত্তি নোলোৱাকৈ তেখেতে আমাক মানে গেট আউট বুলি এনেকুৱা বুলি চিঞৰ বাখৰ মানে হেৰি কৰিছে আৰু ভয়ো ভাবুকি দিছে আৰু লগত ভিডিঅ' কৰি হেৰি কৰিছে সোধপোছ কৰিছে যে তোমাৰ ভিডিঅ' কৰিছোঁ তেনেকুৱা কৰি প্ৰশাসনে হেৰি কৰিছে আমাক মানে ভাবুকি প্ৰদান কৰিছে আপোনাৰ নামটো ফুলকুঁৱাৰী বেহেৰা ঘৰ আপোনাৰ চেলেং পথাৰ আমি এটা কথা জানিব পাৰিছোঁ আপোনালোকৰ কাষৰ যিখন বাগান বামুণ পুখুৰী বাগান মেনেজাৰ তিৱাৰী উপাধি উমেশ তিৱাৰী আপুনি শুনিছে চিনি পাই তেখেতক চিনিতো নাপাওঁ শুনিছোঁ আৰু চোৱাও নাই ইমান ওচৰৰ পৰা কিন্তু আহে আমাৰ ঘৰ ওচৰত আমি জানিব পাৰিছোঁ যে আপোনাৰ এটা ছাগলী তেখেতে বান্ধি থৈছিলে হয় নহয় হয় কেতিয়া বান্ধিছিলে ছাগলীটো এইটো ধান দোৱা পাছতে ধান চান দাই কৰাৰ পাছতে কি ছাগলী আছিলে পোৱালি দিয়া ছাগলী ধাই ছাগলী আছিলে তাকে নিলে বান্ধি থৈছিলে বিচাৰি গ'লো তো ল'ৰাটোক পঠিয়ালোঁ 1,000 পইচা ল'লে তেতিয়াহে কিমান ল'লে 1,000 এজনী ছাগলী এটা ছাগলীত 1,000 ল'লে কিবা ৰিচিপ্ট দিছিলে নে তেখেতে নাই দিয়া কি বুলি কৈছিলে ছাগলী কিহৰ কাৰণে বান্ধি দিছিলে কিবা কৈছিলে নে নাই কোৱা মোক খালি কৈছে ছাগলী এৰি নিদিবি বোলে বগান সোমাইছে আমাৰ বোলে কি লোকচান কৰিছে তাৰে ছাগলীটো খাব নোৱাৰে নাখায় ছাগলীটো চাহপাত নাখায় সেইটো কাৰণে আৰু ই ল'ৰাটো গ'ল আনিলে 1,000 টকা দিলেহে দিম বোলে নহ'লে নিদিওঁ বোলে পইচা দিলে নাই আপুনি দিলোঁ 1,000 টকা দিহে আনিছোঁ ঘূৰাই দিলে ছাগলীটো আনিলোঁ আচলতে এনেধৰণে আপোনালোকে গম পাইছিলে নাই যে ছাগলীটো তেওঁ বান্ধিছে মানে হৰাই গ'ল তেতিয়া আৰু চবে ছাগলী নি থাকে নাই বগানৰ পৰা উঠাই আমি ভাবিছোঁ আহিব যেতিয়া নাহিলে তেতিয়া আৰু ৰাতিপুৱা বিচাৰি গৈছোঁ তাত টাউনত সোমোৱাই থৈছে বুলি ক'লে তাৰপাছত ল'ৰাটো গৈ চিনি পালে আৰু আহিলে ঘৰ বোলে 1,000 পইচা লাগে নহ'লে ছাগলী নিদিয়ে তাৰপাছত আৰু ধাৰ ঋণ কৰি হ'লেও 1,000 পইচা উলিয়াই দিছোঁ তেতিয়াহে ছাগলীটো লৈ আহিছোঁ আৰু নিছে এই মোৰ নিয়াৰ পাছত আমাৰ নিয়াটো লগতে আৰু এই আমাৰ ঘৰ ওচৰৰ 4টা এজনীৰ 5টা এনেকুৱা ছাগলী নিছিলে চবে তেনেকুৱাই পইচা দি আনিলে পইচা নিদিলে আপোনাৰ ছাগলী নাই নিদিয়ে পইচা নিদিলে ছাগলীটো কি কৰে জানো কি কৰে আমাৰ ঘৰ ওচৰতে এটা নিছিলে খাচী ছাগলীটো নিদিলে হৰাই গ'ল বুলি ক'লে কিমান দিনৰ কথা এইটো এই আমাৰ হেৰি খ্ৰীষ্টমাছ আগতে ডিচেম্বৰ ডিচেম্বৰত খাচী ছাগলী নাইকিয়া খাচী ছাগলীয়ে নাইকিয়া হ'ল এইটো কোন হয় বাগানৰ মেনেজাৰ হয় তিৱাৰী দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী বিনোদ কাৱৰ নমস্কাৰ স্বাগতম জনাইছোঁ আসাম তথ্যলৈ হয় আচলতে দাদা এটা অভিযোগ আহিছে যে এজন বাগানৰ যি পৰিচালক উমেশ তিৱাৰীৰ বিৰুদ্ধে আপোনাৰ কিবা ছাগলী কিবা তেখেতে ধৰিছিলে নেকি কিবা হৈছিলে নেকি কথাটো হয় ইতিমধ্যে স্থানীয় ৰাইজৰ লগতো আমাৰ ঘৰৰ পৰাও ছাগলী তেনেকৈ মানে নিয়া হৈছে আৰু এই ছাগলী মানে কি হয় যেতিয়া আমি উদ্ধাৰ কৰিবলৈ যাওঁ বা আমি আনিবলৈ যাওঁ ছাগলী আচলতে তেওঁলোকক মানে কিবা তাৰ বিনিময়ত মানে ধন দিব লাগে পইচা দিব লাগে ত' প্ৰতি ছাগলী মানে আপোনাৰ 1,000 টকাকৈ লয় আৰু ইতিমধ্যে আজি প্ৰায় 1.5 মাহ 2 মাহ আগৰ পৰাই সেই মোৰো তেনেকৈ ছাগলী নিয়া হৈছে আৰু স্থানীয় ৰাইজৰো নিছে কিন্তু দেই আৰু সেই ছাগলীখিনি মানে তেওঁলোকে পইচা দিহে আনে কিমান টকা দিলে আপুনি মোৰ প্ৰায় 8,500 আগতো এবেলি দিছিলোঁ 8,500 টকা মিনিমাম মানে প্ৰপাৰলি সেইটো দিয়া হৈছে কিবা ৰিচিপ্ট দিছিলে তেনেকৈতো আমাক তেনেকৈ ৰিচিপ্ট বুক বা ৰিচিপ্ট ইছ্যু নাই কৰা আচলতে কিহৰ কাৰণে ধৰাই দিছিলে ছাগলীবোৰ আচলতে আমি গম পোৱা মতে
তেখেতে মাজতে কৈছিলে তেওঁলোকৰ মানে কোনোবা চাহ বাগানত কলনী বা কিবা ধৰক তেওঁলোকে পুলি কিবা বনাই যে সেই তাত হেনো ছাগলীখিনি সোমাই যায় আৰু নষ্ট কৰে। কিন্তু কথাটো হৈ যায় কি যদি বাৰু কোনোবা জীৱ জন্তু যদি নষ্ট কৰিছে তেনেহ'লে তাৰ মানে যদি আমি আইপুৰুষ হিচাপে তেনেকৈ কিন্তু আমি কোনোদিনে দেখুৱাও নাই যে এইখিনি মানে মোৰ নষ্ট কৰিলে তাৰ বিনিময়ত বোলে আপুনি এই ধনখিনি দিব লাগে। আৰু সেই বিষয়টো মানে অলপ পৰিতাপৰ বিষয়, বিশেষকৈ স্থানীয় ৰাইজে বিশেষকৈ আপোনাৰ দিন দুখীয়া মানুহ হাজিৰা কৰি খোৱা মানুহ ধৰক ছাগলী বা কুকুৰা হাঁহ পুহি ধৰক দৈনন্দিন বা ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি কিবা সাঁচি মেলি ল'ৰা ছোৱালী পঢ়াৰ কাৰণে সেইটো এটা উৎস হয়। সেইটো কাৰণে অলপ দুখনীয় বিষয় হৈ যায় কি যাতে তেনেকৈ কোনো ধৰণৰ হেৰি হ'ব নালাগে আৰু ৰাইজেও যাতে উদ্ধাৰ হ'ব লাগে। আৰু দ্বিতীয় কথা হৈ যায় কি যিসকল এতিয়া বাগান পৰিচালেই হওক বা যিকোনো ব্যক্তি হওক তেনেধৰণৰ কোনো এটা পদক্ষেপ ল'লে মানে ৰাইজৰ অলপ অলপ অসন্তুষ্ট হৈ যায় সেইখিনি। যিহেতু বামুণপুখুৰী বাগানৰ তেখেত হয় হয় আমি এইটো অনলি মাত্ৰ বামুণপুৰী বাগানৰ সেইখিনিয়ে আমি পাইছোঁ, তাতে নিয়া হয়। যদি আপোনালোকে যদি পইচা নিদিয়ে ছাগলীবোৰ কি কৰে? তেতিয়া ছাগলী নিদিয়ে তাৰমানে ঘূৰাই। কি কৰে ছাগলীখিনি কি কৰে? সেইটো বিশেষভাৱে আমি ভিতৰত মানে কি হ'ল তেওঁলোকৰ যিটো মানে আপোনাৰ হেৰি বনাই যিটো নেকি আপোনাৰ গুদাম ঘৰতে ছাগলী ৰাখিছে তাৰ পৰা কেতিয়া ক'লৈ গুচি যায় আমি সেইটো সবিশেষ কিন্তু আমি জানিবলৈও নাপাওঁ আৰু ৰাইজক তাত মানে অলৰেডি এণ্ট্ৰি মানে সোমাবলৈ নিদিওঁ। কিমান দিনৰ আকৌ পঢ়াইছে এনেকুৱা? এইটোতো প্ৰায় আজি এইটো চলি আছে, আজি ধৰক প্ৰায় 6 মাহ মানে হ'ব। অকল ছাগলী বুলি নহয় গৰু আগতে তেনেকৈ নিয়া হৈছিলে আৰু গৰু আনিবলৈ গ'লে পাৰ গৰু আপোনাৰ এনেকৈ 200, 300, 400 তেনেকৈ যেনেকৈ ইচ্ছা যায় সেইটো দাম ধৰি দিয়ে মানে। এই সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ কৰে নাই? মাজতে এনেকৈ মোৰ যিখিনি ছাগলী বিশেষভাৱে মোৰ ঘৰৰ পৰা যিখিনি নিছিলে আৰক্ষী বিষয়া বা আমাৰ তৰফৰ পৰা মানে বিশেষকৈ মোৰ যিখিনি মানে ছাগলী মোৰ ঘৰৰ মোৰ পত্নীয়ে মানে আপত্তি দিছিলে কিন্তু তাৰ বিষয়ে একো এটা মানে উত্তৰ নাপালোঁ বিশেষভাৱে। সেই লাষ্টত মানে মোৰ ঘৰৰ পোহা বস্তু মুঠতে পইচা দিহে আমি এইটো কৰায়ত্ব কৰা হৈছে, আমি আনিছোঁ। আচলতে এটা ক'ব পাৰে নেকি যে কি যিজন বাগানৰ যিজন পৰিচালক বামুণপুখুৰী বাগানৰ হয় তেখেতে গোটেই ছাগলীখিনি অন্তৰ্ধান কৰি পেলাই যদি পইচা নিদিয়ে সেইটো জানামতেতো প্ৰকৃত সেইটোৱে হ'ব বিশেষভাৱে। আমিতো আৰু কি ক'ব পাৰিম তাত, আমি কাৰণ বস্তুটো মানে লুকাই থাকেতো আমি তাত সোমাব নোৱাৰোঁ আৰু সেইকাৰণে আমিতো এতিয়া কি বুলি ভাবিম হয়তো ক'ৰবাত ছাপ্লাই দিয়ে বা ক'ৰবাত বেচে বা আমিতো তাৰ ভিতৰত আমি ইমানখিনি গম নাপাওঁ। মানে মালিকজন ঘূৰাই নিদিয়ে সেই ছাগলীখিনি, ঘূৰাই নিদিয়ে নিদিয়ে। এইটো মই মতলিব নে তেখেতৰ নিজৰ হয় নিশ্চয় হয় হয়। কি অনুজনাব চৰকাৰলৈ কি অনুজনাব প্ৰশাসনক কি অনুজনাব? নিশ্চয় এই বিষয়ে আমি ধৰক এতিয়া প্ৰশাসনকো জনাওঁ যাতে যেনেকৈ যি নহওক আমি পুনৰবাৰ কৈছোঁ যে আমি গাঁৱলীয়া মানুহ খেতি বাতি কৰি খোৱা মানুহ আৰু 2-এটা জীৱ জন্তু পুহি যেতিয়া নেকি আমি ঘৰখন চলাবৰ এটা মানে উৎস থাকে সেইটো যাতে প্ৰশাসনেও বা আমাৰ বিভাগীয় কৰ্তৃপক্ষও যাতে ইয়াৰ এটা সুবিচাৰ কৰি দিব লাগে মোৰ তৰফৰ পৰা মই সেইখিনিকে অনুৰোধ জনাইছোঁ।